ফাল্টু সূত্র আছে এই ঠাইখিনিৰ নাম কি ফুলকুমাৰী শিৱিৰ শিৱিৰ আপোনাৰ এনেকুৱা অৱস্থা কিমান দিনৰ পৰা 7 বছৰ 8 বছৰ মান হ'ল কেনেকৈ এনেকুৱা হৈছে আপোনাৰ কিন্তু মানে একবাৰ এক্সিডেণ্ট চাইকেলে বাৰী ওরে বাড়ি কয়দিন মানে ভালো ছিল গা 3-4 মাস মান বেড়াছিলাম ওরে বাড়ি মই একটা বস্তু খাওয়া নাই দেয় ওই বস্তুটা খাওয়াতে এই বস্তুটা আর বলুনটা ওরকম হল বেড়াবা না পারা আপোনাক দেখিছোঁ এটা জৰাজীৰ্ণ গৃহত বাস কৰি আছে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই কিছু পোৱা নাই একো সুবিধা পোৱা নাই ঘৰ পোৱা নাই ঘৰ নাই পাং বাকী কাৰেণ্ট নাই পাং আমি আহি আছে 7 বছৰ মান হলো কাহে মানে খবৰ কৰা নাই বেটাটাও হেঙ্গাই নাবালক না নাবালক ময়ো বেয়া না পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত খালি বাপ বেটা এনে কি কৰি খায় এতিয়া বাচ্চা মানে কৰোঁ কোলা চালানি মানে এইখিনি কৰি খাই আছে কিনি কৰি খাই আছো মানে পঞ্চায়তৰ পৰা আপোনাক একো সা সুবিধা নাই নাপাং বেলেগৰ পৰা দিয়া নাই কিছু নাপাং এই বাপেতে পৰিয়াল যে পইচাখিনি দিয়ে চলে না সংসাৰ নচলিল আৰু চলং আৰু ভাত খায় নামটো কি আছিল আপোনাৰ ফাল্টু বয়স কিমান মান হ'ব মোৰ বয়সটা কিমান হ'ব 60 মান হ'ব 60 বৃদ্ধ পেঞ্চন পোৱা নাই পোৱা নাই কি ক'ব মানে আপোনালোকে হয়তো আহিছে দেখিলে মানুহজন এনেকৈ অচল বেমাৰী তেখেতৰ মানে শোৱা পাতি এখন নাই মাটিতে শুৱে তাতে আপোনালোকে হয়তো চাইছে তাৰপিছত মানে খোৱাৰ কাৰণে তেনেকৈ অহা সামগ্ৰী নাই তাৰপিছত চৰকাৰী কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই আজিলৈ অনাময় আঁচনিকে আৰম্ভ কৰি আপোনালোকে দেখিছে আজিলৈতো হয়তো চৰকাৰী আৱাস এটা পোৱা নাই গতিকে আমি মানে ইয়াৰ জৰিয়তে মানে অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই মানুহজনৰ কাৰণত এনেকুৱা গৰীব দুখীয়া মানুহৰ কাৰণত এইবোৰ আঁচনি পাব লাগে আৰু শীঘ্ৰে তেখেতৰ কাৰণে এটা চৰকাৰী আৱাস মানে দিব লাগে বুলি দাবী জনাইছোঁ ঘৰটোৰ অৱস্থাত আপোনালোকে চাইছে আপোনালোকে ভিজুৱেলত চাইছে ঘৰটো আজি বহুদিন ধৰি তেনেকুৱা ধৰণৰ কৰি আছে ল'ৰা এটা আছে ল'ৰাটো অনুপযুক্ত হ'লেও তেনেকৈ দিন হাজিৰা কৰে দিন হাজিৰা কৰি উপযুক্ত পইচা নাপায় তেনেকৈ দুজনক পোহপাল দি আছে তেখেতৰ সামৰ্থ্য নাই যে দুডাল বাঁহ কিনি যে ঘৰটো মানে বনাব তেনেকুৱা ধৰণৰ ল'ৰাটোৰো বয়স হৈছে হয়তো লাহে লাহে হয়তো বিয়া পতাৰ কি হৈছে কিন্তু এটা আৰ্থিক অনাটনৰ কাৰণত তেখেতে ঘৰে বনাব সেই পইচাৰে না দেউতাকে বেমাৰ ট্ৰিটমেণ্ট কৰিব নে দেউতাকে পোহপাল দিব তেখেতৰ কাৰণত এটা ডাঙৰ সমস্যা হৈ পৰিছে গতিকে চৰকাৰী তৰফৰ পৰা যদি এটা আৱাস মানে তাক দিয়া হয় ঘৰ এটা দিয়া হয় তেতিয়াহ'লে তেওঁ মানুহজন এটা বহুত আৰোগ্য হ'ব আৰু পৰিয়ালটো এটা মানে ভাল দেখে গতি কৰিব ঘৰটো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে ঘৰটো আপুনি দেখিছে আজি ঠেকন দি ৰাখিছে বহুদিন ধৰি তেনেকৈ আছে মানে এজাক বতাহ আহিলে ভাঙি যাব এজাক বতাহ মানে অলপ মানে নৰমকৈ বতাহ আহিলেও মানে ঘৰটো মানে এনেও এইটো ৰিস্ক হৈ আছে এনেও কেতিয়াবা এনেও পৰি যাব পাৰে বিপদজনক অৱস্থাত আছে যিহেতু বেমাৰী মানুহজন সিহঁত মানে তেনেকৈ মাটিত শুই থাকে এনেকুৱা ধৰণৰ ঘৰটো যদি কিবা এটা হৈ যায় মানুহটোতো তেনেকুৱা ধৰণৰ মানে শৰীৰ যদি সুস্থ থাকিল হয় শাৰীৰিক সুস্থতা থাকিলে হয়তো মানুহজন কিবা এটা কৰিব পাৰিব তেনেকুৱা মানুহ মানে বহুত এটা ৰিস্ক হৈ আছে যিহেতু মানুহজন শাৰীৰিকভাৱেও অচল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ